নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল পিপল ব্লগাৰ লাইভ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ কিবা মই ভালে আছোঁ তেতিয়াহ'লে দেৰি নকৰি আজি এটা ভিডিঅ' মই আৰম্ভ কৰি দিওঁ আজি কোনো জচিলা ব্লগ নহয় আমাৰ নলবাৰী জিলাৰ তিহু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যক্ষ ৰাজীৱ ছাৰ আজি APSCত পালে আৰু মই তেওঁৰ ছাৰৰ ঘৰত যাই আছোঁ বৰ্তমান আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবলৈ মোৰ আশা থাকিল এয়া মই ৰাজীৱ ছাৰৰ ঘৰত যাই আছোঁ বৰ্তমান গাড়ী চলে আৰু আপোনালোকক মই দেখাব নোৱাৰিম যিহেতু মই ছিংগল যাই আছোঁ অলপ অসুবিধা হয় আৰু মই ছাৰৰ ঘৰ পামেই আৰু 1 কিলোমিটাৰ আছে ঠিক আছে চাই থাকিব এয়া ফাইনেলি মই ৰাজীৱ ছাৰৰ ঘৰ পাই গৈছোঁ আৰু আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো দেখাম এতিয়া এইখন ছাৰৰ কাৰ আৰু ছাৰে কলেজত গৈছিল আৰু আহি পালে মই অলপ ৰৈ আছিলোঁ আৰু ভিতৰত গৈ আছোঁ এয়া ছাৰৰ ঘৰ মই দেখাই আছোঁ আপোনালোকে চাই থাকিব ছাৰ এয়া আমাৰ নলবাৰী জিলাৰ তিহু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক এয়া ৰাজীৱ ছাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ ছাৰ আপুনি কেনেকৈ APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিল যিহেতু আপুনি আমাৰ ৰাজনীতি বিজ্ঞানৰ তিহু কলেজত মহাবিদ্যালয়ত মানে কাম কৰি আছে কেনেকৈ সময় মানে মিলাইছিল সময় খুব কম পাওঁ মই এনে আৰু বিশেষকৈ মই কোনো ধৰণৰ কোচিং লোৱাৰ কাৰণে বা বিভিন্ন সময় মিলাবৰ কাৰণে মই হেৰি কৰিছোঁ নিজে ৰাতিৰ ভাগত অলপ পঢ়োঁ আৰু ক্লাছতো কিছুমান বিষয় মই ল'ৰা ছোৱালীৰ লগত আলোচনা কৰোঁ লগতে কিতাপ পত্ৰ লৈ যাওঁ মই তাতে অফ পিৰিয়ড পালে বা বিভিন্ন সময়ত মানে যদি হেৰি পাওঁ ব্ৰেক পাওঁ সেই ব্ৰেক সময়তো মই পঢ়োঁ আৰু সেই ধৰণে কিছু অলপকৈ পঢ়িছোঁ আৰু এইটো মোৰ প্ৰথম প্ৰয়াস নহয় এইটো মই 4বাৰ পৰীক্ষা দিলোঁ 4বাৰ দিছিল নেকি 4বাৰ কিহত বেয়া হৈছিল তো মই 3বাৰ ভাইভা দিলোঁ এইটো মোৰ 3 নম্বৰ ভাইভা চ' ভাইভা 3 নম্বৰ হ'ল আৰু টোটেল এটেম্প্ট হ'ল 4 নম্বৰ তো সেই ধৰণে মই কৰিছোঁ আস্তে অলপ কম সময় পাওঁ যিহেতু সেইকাৰণে 2-এটা বস্তু ৰৈ গৈছিলে মোৰ অলপ 2-এটা খুটি নাতি আছিল ভুলো আছিল তো তেনেকৈ এইবাৰ সফল হ'লোঁ ভালো লাগিছে বিভিন্নজনে মোক মানে খবৰ কৰিছে বা মৰম দিছে আৰু সেইকাৰণে ভাল লাগিছে ঠিক আছে আপুনি আৰু যেটো মানে নতুন আপোনাৰ ষ্টুডেণ্টবিলাকক দিম বুলি ভাবি আছে আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব ক'ব তেওঁলোকৰ লগতো মই প্ৰথমৰ পৰাই মানে জড়িত হৈ থাকোঁ মই এটা সময়ত হাইস্কুলত কাম কৰিছিলোঁ আৰু হাইস্কুলতো মই তেনেকৈ ল'ৰা ছোৱালীক মানে বিভিন্ন যিবিলাক হাইস্কুল ছাৰ ইয়াত দীঘেলী হাইস্কুলতে মই কৰিছিলোঁ চ' হাইস্কুলত থাকোঁতেও মই ল'ৰা ছোৱালীবিলাকক যি ধৰণে মানে সংস্থাপনৰ ক্ষেত্ৰত আৰু মাত্ৰ APSC বুলি নহয় সংস্থাপনৰ ক্ষেত্ৰত যিবিলাক পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষা সেই পৰীক্ষাবিলাকত কেনেধৰণত সাজু হ'ব লাগে কেনেধৰণৰ প্ৰিপেৰেশ্যন প্ৰয়োজন হয় সেইবিলাকৰ বিষয়ে মই আলোচনা কৰোঁ আৰু এনেকুৱাও হয় কি মই এতিয়া শিক্ষক হিচাপে মোৰ কথাবিলাক অলপ সেই ধৰণৰে হয় যে ধৰক আখৰ অলপ ভাল হোৱা উচিত স্পীড থকা উচিত সেইবিলাকো সৰু বিষয় যিবিলাক আমি এনে আওকাণ কৰোঁ বহু ক্ষেত্ৰতে তো সেইবিলাকো অলপ প্ৰয়োজন বুলি মই ভাবোঁ মই এইটো কওঁ যে ল'ৰা ছোৱালীবিলাকক যে কণ্টিনিউ হৈ থাকিব লাগে বহুত টেলেণ্টৰ প্ৰয়োজন নাই কিন্তু হাৰ্ড ৱৰ্ক বা যিটো পাংচুৱেলিটি পাৰ্জিভাৰেঞ্চ সেইবিলাক লাগে কিছুমান ছেক্ৰিফাইচ কৰাৰ কাৰণেও সাজু হ'ব লাগে আৰু সেইটো কৰিলে সফল হ'ব পাৰে এনে আপোনাৰ কাৰণে ভাইভাত কি হৈছে ভাইভাত সুধিছিল মোক মানে হেৰিৰ কথা সংবিধানৰ কথা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ কথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথাও সুধিছে আৰু ৰিজাৰ্ভেশ্যনৰ কথাটোও মোক সুধিছিল কিন্তু তো তেনেকুৱা কিছুমান বিষয় আছিল যিবিলাক মানে মোৰ বিষয়টোৰ লগত মোৰ ছাবজেক্টটোৰ লগত ৰিলেটেড আছিল আৰু সেইকাৰণে অলপ ভাল লাগিছিল তাতে ঠিক আছে বহুত শুভকামনা থাকিল আৰু আগলৈ কিবা APSCৰ কাৰণে আৰু কিবা মন আছে নেকি ছাৰ মই যিহেতু এইটোত মানে হেৰিত একাউণ্টছ অফিচাৰ হিচাপে মই ক্লাছ 2 পজিশ্যনত মানে চিলেকশ্যন হৈছোঁ মই পুনৰবাৰ পৰীক্ষা দিয়াৰ এটা মানে ভাবিছোঁ যাতে মই আৰু ইয়াতকৈ অলপমান ভাল পজিশ্যন পাব পাৰোঁ যিটো ক্লাছ 1 গেজেটেড পজিশ্যন যদি মই পাওঁ সেইটোৰ কাৰণে মই চেষ্টা চলাম আৰু সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন মই কিছুকৈ আৰম্ভ কৰিছোঁ আৰু সেইটোৰ পৰীক্ষা 17 মাৰ্চত হ'ব বুলি মই শুনিছোঁ বা পাইছোঁ হেৰিবিলাকত এডভাৰটাইজবিলাকত আৰু সেই ধৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছোঁৱেই মই ঠিক আছে ছাৰ ধন্যবাদ অভিনন্দন থাকিল আৰু এওঁৰ ছাৰৰ মা আছে দেউতা আছে তেওঁলোকৰ মই কথা পাতি কেনেকুৱা লাগিছে আজি আপোনাৰ ল'ৰাই APSC উত্তীৰ্ণ হৈছে ভাল লাগিছে এনে পঢ়াৰ প্ৰতি
বাপুতো সৰুৰ পৰাই তাৰমানে লক্ষণগিলা মই মাক হিচাপত মই চিনি পোৱা আছিলোঁ। হয় হয় যেতিয়া মই দেখিলি চৰকাৰী LP স্কুলত দিলোঁ মই এডমিশ্যন। চৰকাৰীত পঢ়িছিল নেকি ছাৰ? চৰকাৰীত দিছিলোঁ মই আৰু অঁ তাৰপিছত ছাৰ এখন ক'লা ইমান চলিতো কিবা আগবাঢ়া হিচাপত অকণমান সমান নপঢ়াকৈ দ্বিতীয় মানত এডমিশ্যন দিলাক। হয় নেকি? দ্বিতীয় মানত যেতিয়া দিলে তাৰপিছত মই ভাবিলোঁ ইয়াত গাঁৱত দিয়াতকৈ মই মিছনতে দিম নেকি কেনেকৈ ভাবিলোঁ। তাৰপিছত তেতিয়া দেউতাকে কিবা থকা আছিল দৰংগা মেলাত ভূটানত। তাৰপিছত মই কালি লাষ্ট ডেট আৰু কালি তাৰ এডমিশ্যনটো লাষ্ট ডেট হ'ব। তাৰপিছত মই চব কাগজ পত্ৰ চুপৰাই নেক্সট দিনা দিনা আৰু মই তাই এডমিশ্যন দিলোঁ গৈ মিছনত। তাতে দিলি পিছত আনা নিয়াও কষ্ট মই বহুত কষ্ট কৰি বাপুটোক পঢ়াইছিলোঁ। ঠিক আছে ঠিক আছে। আমাৰ তাৰমানে যৌথ পৰিয়াল আছিল না। হয় হয় তেওঁ সুবিধা আছিল অলপ। ঠিক আছে যাৰ কাৰণে আজি ছাৰ ডাঙৰ মানুহ হ'ল আমাৰ টিহু অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে, আমাৰ বৰমাৰ গৌৰৱ কঢ়িয়াই আনিছে, আমাৰ নলবাৰীৰ গৌৰৱ কঢ়িয়াই আনিছে। এওঁৰ আৰু মই দেউতা আছে, দেউতাৰ লগত কথা পাতিম। ছাৰ নমস্কাৰ। নমস্কাৰ নমস্কাৰ। এনে কেনেকুৱা ছাৰে কেনেকুৱা আছিল সৰুৰ পৰা? এই পঢ়াটো ভালেই আছিলে। আপুনি কষ্ট কৰিছিল না ছাৰৰ লগত? কষ্টটো কৰিছিলোঁ মানে বহুত চিন্তা আছিল আৰু ল'ৰাটো মানে ডাঙৰ মানুহ বা ভাল শিক্ষা পাক এনেকৈ। মই ছাৰৰ পঢ়াৰ ৰুমটো দেখাই আছোঁ, আপোনালোকে চাই থাকিব। বেছি ডাঙৰ মানে টেবুল নহয় ছাৰ, একদম চিম্পুল আৰু এয়া টেবুল। ছাৰ এখন টেবুলতে বহিছিল নেকি? এইখনে টেবুল মোৰ কিবা কিবি খুব হেৰি হৈ থকা নাই, পৰিপাটি হৈ থকা নাই। ঠিক আছে মানে ছাৰে আৰু বেছি আৰু মানে যেতিয়া সময় পায় তেতিয়া আৰু পঢ়া শুনা কৰে। ৰাতিৰ ভাগত পঢ়োঁ, যিটো সময়ত মানে বাকী কাম কাজ শেষ হয় শেষৰ সময়ত মানে 2 ঘণ্টামানহে সময় পাওঁ মই পঢ়িবৰ কাৰণে। আৰু সেইখিনি সময়তে যিখিনি আয়ত্ব কৰিব পাৰোঁ সেইখিনি চেষ্টা কৰোঁ। এনেকুৱা নহয় যে দিনৰ ভাগত সম্পূৰ্ণ সময় পাওঁ বা আজৰিকৈ মই কোচিং ল'ব পাওঁ। কোচিং মোৰ নাছিল, কোনো ধৰণৰ কি বুলি কয় মানে ট্ৰেইনিং ধৰণৰ মই কোনো লোৱা নাই। মই কলেজত শিক্ষকতা কৰি থাকি তাতেই যিখিনি সময় পাওঁ তাত অলপ পঢ়োঁ দুপৰীয়াৰ ভাগত, আৰু ৰাতিৰ ভাগত অলপ পঢ়োঁ। মোৰ মানে সেইটোৱে ৰুটিন, আৰু ৰুটিন বিশেষ একদম ষ্ট্ৰিক্ট ৰুটিন ধৰণৰ সময়ত নাই। আচ্ছা আচ্ছা। এনে ছাৰ কিবা খেলা ধূলাৰ প্ৰতিও? খেলা ধূলা খেলি ভাল পাওঁ মই। এতিয়াও অলপ আগতে কলেজত গৈ মানে টেবুল টেনিছ খেলিছোঁ। টেবুল টেনিছ খেলি ভাল লাগিছে। দেহা ভালে থাকে আৰু মন ভালে থাকিলে পঢ়িব পাৰি আৰু তেনেকুৱা। আৰু এইটোৱে মেইন কথা যে কি মই এটা চৰকাৰী চাকৰি কৰি বা কলেজ এখনত ব্যস্ত থাকিও মই আৰু সেইখিনিৰ কাৰণে মই সন্তুষ্ট। এনেকুৱা নহয় যে চব ভবামতেই হ'ব। মই ভাবিছিলোঁ যে মই APS বা ACSত মই বাছনি পাম। ভাইভাত মোৰ অলপ কম নম্বৰ আহিব যেন লাগিছে, মোৰ ভাইভাত অলপ কম নম্বৰ হোৱা যেন লাগিছে। আৰু সেইখিনি যিখিনি ভুল বা সেই যিখিনি শ্ৰুতি ৰৈ গৈছে সেইখিনি মই পুনৰবাৰ হেৰি কৰিম, শুধৰণি কৰিম বুলি মই ভাবিছোঁ। আৰু সেইখিনিৰ কাৰণে মই চেষ্টা চলাই যাম। এতিয়া আৰু মই প্ৰিপেৰেশ্যন আৰম্ভ কৰিছোঁ আৰু। ঠিক আছে, ধন্যবাদ ছাৰ, অভিনন্দন থাকিল। থেংক ইউ। এয়া ছাৰৰ এইটো মন্দিৰ, আৰু ছাৰে পৰীক্ষা দিবা যাওঁতে এই মন্দিৰতে সেৱা কৰি গৈছিল। এয়া ছাৰ মোৰ আছে। ছাৰ গৈছিল না? নাই, মই হেৰি কৰোঁ আৰু কিছুমান মানে আধ্যাত্মিক বিষয়বিলাকতো অলপ গুৰুত্ব আছে বুলি মই ভাবোঁ, আৰু সেইটোৰ প্ৰতিও এটা আস্থা আছে মোৰ, আৰু সেইকাৰণে সেইখিনি মানো মই। ঠিক আছে। এয়া মা আছে। আপোনাৰ কাৰণে আজি ল'ৰা বহুত ডাঙৰ হৈ গ'ল, কেনেকুৱা অনুভৱ? ভাল অনুভৱ। কষ্ট কৰিছিল, আজি ফল মাক দেউতাকে পালাক। বাপুও বহুত কষ্ট কৰিছে পঢ়াৰ কাৰণে, যে কষ্ট কৰাৰ কাৰণে আজি ইমানখিনি আগবাঢ়ি যাব পাৰিছে। ঠিক আছে, ধন্যবাদ মা। ঠিক আছে।